আশাৰ ৰেঙনি বন্ধন, সুখ দুখৰ লগৰী বন্ধন, বন্ধনে সলাইছে জীৱন, বন্ধনে আনিছে স্বাৱলম্বিতাৰ পণ। ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বন্ধন বেংকে, যিয়ে উজ্বলাই তোলে বহুতৰে মুখত হাঁহি। এসময়ত এটা ঋণ বিচাৰি হাহাকাৰ কৰি ফুৰিব লগা নিবনুৱাসকলৰ কাষত থিয় দিছে বন্ধন বেংকে। উল্লেখযোগ্য যে শিঙিমাৰী শাখাই প্ৰদান কৰা ঋণৰ সৎব্যৱহাৰ কৰি স্বাৱলম্বী হৈ নিজকে আত্মপ্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বহু লোক। পশ্চিম চালপাৰা চৈদৰীয়া এগৰাকী মহিলাই বন্ধন বেংকৰ পৰা ঋণ লৈ প্ৰথম এটা সৰু কাপোৰ চিলাই মেচিনেৰে আৰম্ভ কৰা ব্যৱসায় এতিয়া নিজে স্বাৱলম্বিতা হোৱাৰ লগতে ৩-৪জন লোকক সংস্থাপনৰ বাট মুকলি কৰিছে। উল্লেখযোগ্য যে প্ৰথম অৱস্থাৰ পৰা অলপ অলপকৈ ঋণ লৈ আজমিনা বেগম নামৰ এইগৰাকী মহিলা এতিয়া এখন গেলামালৰ দোকানৰ লগতে এখন ট্ৰেইলাৰৰ দোকানৰ স্বত্বাধিকাৰী। মই বন্ধন বেংকৰ পৰা প্ৰথম 10,000 টকা লৈছিলোঁ, এতিয়া 1 লাখ টকাৰ কিস্তি চলাই আছোঁ। বন্ধন বেংকৰ পৰা টকা লৈ মই বহুত স্বাৱলম্বী হ'ব পাৰিছোঁ। আপুনি প্ৰথম অৱস্থাত 10,000 টকা লৈছিল? 10,000 টকা লৈছোঁ। আপুনি সেই 10,000 টকা সুচাৰুৰূপে বেংকক ঘূৰাই দিছে? দিছোঁ। তাৰপিছত আপোনাক বেংকে কিমান দিলে? তাৰপিছত 30,000 দিছে। 30,000 দিলে, সেইটো আপুনি ৰিকভাৰী কৰি দিলে? তাৰপিছত আপুনি 50,000 ল'লে, তাৰপিছত 70,000, তাৰপিছত এতিয়া বৰ্তমান আপুনি 1 লাখ টকা? বৰ্তমান 1 লাখ টকা। 1 লাখ টকা লোৱা আপোনাৰ হৈছে 6টামান কিস্তি আছে আৰু 6টামান কিস্তি হৈছে, মানে আছে আৰু বাকী? 6টামান বাকী আছে কিস্তি। আপুনি কেনেদৰে স্বাৱলম্বী হৈছে অকণমান আমাক অৱগত কৰাওকচোন। মই ক'ব গ'লে বন্ধন বেংকৰ পৰা টকা লৈ মই এইখিনি কৰিছোঁ। হয়। প্ৰথম চিলাই মেচিনৰ কাম কৰিছিলোঁ, হয়। পিছত অলপ কাপোৰ আনিছোঁ, সেইখিনি বেচি পেলাই আৰু বেংকৰ পৰা টকা লৈ 3 বছৰ হ'ল মই মানে কলিকতাৰ পৰা মাল আনি দোকানখন চলাই আছোঁ। এতিয়া মোৰ 3-4জন কৰ্মচাৰীও আছে, তেখেতক দৰমহা দি মানে দোকানটো চলি আছে। টেইলাৰ মেচিন আছে, মানে গেলামাল আছে, কচমেটিক আছে আৰু কাপোৰ দোকান আছে। আৰু ভৱিষ্যতে আপুনি বন্ধন বেংকৰ পৰা আৰু কিবা আশা কৰে নেকি? কৰি আছোঁ। বন্ধন বেংকৰ পৰা মই আশা কৰিম, আৰু বেলেগ বেংকত নালাগে। মই বন্ধন বেংকৰ পৰা স্বাৱলম্বী হৈছোঁ। ইফালে আন এগৰাকী মহিলাই প্ৰথম অৱস্থাৰ পৰাই অলপ অলপকৈ বন্ধনৰ পৰা টকা লৈ পৰিয়ালৰ লগত মিলি এখন দোকান খুলি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। অনাগত দিনবোৰত বন্ধন বেংকৰ ভৰসাতে ব্যৱসায় বহল কৰাৰো মন কৰিছে এইসকল ক্ষুদ্ৰ ব্যৱসায়ীয়ে। মই প্ৰথমত আমাৰ দোকানটো একদম মানে একোৱে নাছিলে, পিছত মই এই বন্ধন বেংকৰ পৰা অলপ লোন এপ্লাই কৰিছোঁ। পিছতে মই প্ৰথমত 40,000 টকা লোন এপ্লাই কৰিছোঁ, তাৰপিছতে 50,000 লৈছোঁ আৰু এতিয়া 60,000 টকা লৈছোঁ। তেনেকৈ স্বাৱলম্বী হৈছোঁ। দোকানখন একদম সৰু আছিলে, এতিয়া ইমানখিনি আনিছোঁ আৰু মোৰ ভৱিষ্যতত আশা আছে বন্ধন বেংকৰ পৰা আৰু অলপ টকা লৈ দোকানখন আৰু অলপ ডাঙৰকৈ স্বাৱলম্বী কৰিম বুলি। আৰু আপুনি সময়মতে কিস্তি পৰিশোধ কৰি আছে ন বেংকক? আপোনাৰ দোকানত সৰ্বমুঠ কিমানজন কৰ্মচাৰী আছে? কৰ্মচাৰী ছাৰ নাই, আমাৰ নিজৰ পৰিয়ালৰ মানুহে, মোৰ স্বামী আৰু মোৰ লগত মোৰ ল'ৰা আৰু আমাৰ ডাঙৰ দাদা এজন, আৰু দুটা আমাৰ মানে 4জন মানুহ নিজৰ ফেমিলিৰ মানুহে হয়। আমি নিজে কাম বন কৰি নিজে দোকানখন চলাই আছোঁ, বেলেগ মানুহ নাই। ফেমিলিতে হৈ আছে? ফেমিলি মানুহে 4জন মিলি দোকানখন চলাই আছোঁ। ভৱিষ্যতে আপুনি বন্ধন বেংকৰ পৰা কিবা আশা কৰে চাগে নহয় জানো? ছাৰ, বন্ধন বেংকে মোক লোন দিছে আৰু ভৱিষ্যতে মোক বন্ধন বেংকৰ পৰা আশা আছে যে মই আৰু লোন লৈ আৰু দোকানখন ডাঙৰকৈ স্বাৱলম্বী কৰিম। আৰু বন্ধন বেংকক যে মই শুভেচ্ছা জনাইছোঁ যে বন্ধন বেংকে মোক আৰু ভৱিষ্যতত আৰু ডাঙৰকৈ আগবঢ়াই নিব, ৰাস্তা দিব। আৰু মই বন্ধন বেংকক মানে মই ধন্যবাদ জনাইছোঁ, এনেকুৱা দুখীয়া পৰিয়ালত যে বন্ধন বেংকে সহায় কৰে। নিউজ ডেস্ক ৰিপোৰ্ট, চেনেল নিউজ।